নমস্কাৰ বন্ধুসকল আপোনালোকে জানেনে বাৰু যে ইউটিউব ফেসবুক ইনষ্টাগ্ৰাম এই সকলোবিলাক বন্ধ হৈ যাব ইউটিউব ফেসবুক ইনষ্টাগ্ৰাম যোনবিলাক আহিলা ব্যৱহাৰ কৰি পেলাই আজি ডেটত বহুতো লোক কোটিপতি হৈছে যোনবিলাক ব্যৱহাৰ কৰি পেলাই বহুতো লোকে ফেম পাইছে বহুত ডাঙৰ ডাঙৰ সেলিব্ৰিটিৰ জন্ম হৈছে এই সকলোবিলাক বন্ধ হৈ যাব কাৰণ আহি আছে ৱেব 3 আপোনালোকৰ মনত হয়তো প্ৰশ্ন হৈছে বা বহুতে হয়তো ভাবিছে এবিলাক কি কথা ক'বলৈ আহিছে কেনেকৈ ইউটিউব বন্ধ হৈ যাব পাৰে কেনেকৈ ফেসবুক বন্ধ হৈ যাব পাৰে ইমান ডাঙৰ ডাঙৰ সোশ্যাল মিডিয়া প্লেটফৰ্ম এইবিলাক কেনেকৈ বন্ধ হৈ যাব পাৰে হয় আপোনালোকে ঠিকই শুনিছে এইবিলাক বন্ধ হৈ যাব পাৰে ইয়াৰ মেইন কাৰণটো হৈ গ'ল আহি আছে নতুন এটা ৱেব 3 মানে ইন্টাৰনেটৰ নৱজাগৰণ নতুন পদ্ধতিত আহিব ইন্টাৰনেট আপোনালোকৰ সকলোৰে হয়তো মনত এতিয়া প্ৰশ্ন আহিছে যে এই ৱেব 3 হয় কি এই ৱেব 3 কথা জানিবলৈ হলে অলপমান আমি ইন্টাৰনেটৰ হিষ্ট্ৰীৰ কথা জানিব লাগিব ৱেব 1 কি আছিল ৱেব 2 কি আছিল হেখিনি কথা অলপমান জানিব লাগিব যদিও নেকি ইন্টাৰনেটৰ ব্যৱহাৰটো 1989 চনত আৰম্ভ হৈছিল ইন্টাৰনেট কিন্তু ইউএছএ তাৰ আগতেও ব্যৱহাৰ কৰা হৈছিল 1969 তে প্ৰথমবাৰৰ বাবে ইউএছএত ইন্টাৰনেটৰ ব্যৱহাৰ কৰা হৈছিল তেওঁলোকৰ সিকিউৰিটি এজেন্সি বিলাকৰ দ্বাৰা তেওঁলোকৰ যোনবিলাক খুফিয়া এজেন্সি আছিল তেওঁলোকে ব্যৱহাৰ কৰিছিল কিন্তু হেতু সময়ত কোনো ধৰণৰ পাব্লিকে হে ইন্টাৰনেট ব্যৱহাৰ কৰিব পৰা হোৱা নাছিল যেতিয়া 1989 আহিলে সেই ইন্টাৰনেটটো পাব্লিকৰ কাৰণে লাহে লাহে ব্যৱহাৰযোগ্য হৈ আহিলে আমেৰিকা বা তেনেকুৱা ধৰণৰ ধনী ৰাষ্ট্ৰবিলাকৰ কিছুমান মানুহে এই ইন্টাৰনেটৰ ব্যৱহাৰটো তেওঁলোকে শিকিবলৈ আৰম্ভ কৰিলে কিন্তু সেই 1989 ৰ যোনটো ইন্টাৰনেট আছিল বৰ্তমানৰ ইন্টাৰনেটতকৈ কমপ্লিটলি পৃথক আছিল তেতিয়া মানুহে ইন্টাৰনেটটো ৱেব ব্ৰাউজাৰ হিচাপত ব্যৱহাৰ কৰিব পাৰিছিল এখন এনসাইক্লোপিডিয়া হিচাপত ব্যৱহাৰ কৰিব পাৰিছিল তাতে ক্লিকেবল লিংক আছিল কিন্তু লিংকত গৈ পেলাই তেওঁলোকে অকল পঢ়িবহে পাৰিছিল তাত কোনো ধৰণৰ নিজৰ ইনপুট দিব নোৱাৰিছিল মানে অলৰেডি ইন্টাৰনেটত যি আছে কোনোবাই ভৰাই থৈছে তাৰ পৰা বস্তুখিনি তেওঁলোকে অকল ৰিড কৰিব পাৰিছিল মানে ৰিড অনলি হেতু সময়ত ম্যাক্সিমাম যোনবিলাক ওয়েবসাইট আছিল হেবিলাক এটা ব্ৰাউজাৰ টাইপ আছিল তাত আপুনি সাৰ্চ কৰিব পাৰে HTML ব্যৱহাৰ কৰি পেলাই ম্যাক্সিমাম সেই ব্ৰাউজাৰ বিলাক তেওঁলোকে ডেভেলপ কৰিছিল তাত তেওঁলোকে যি আপডেট কৰিব হেখিনিহে আপুনি চাব পাৰিব মানে এখন এনসাইক্লোপিডিয়া কিতাপৰ নিচিনা আপুনি সাৰ্চ কৰিব আপোনাক তাৰ ইনফৰমেশনটো দিব ঠিক তেনেকৈ 1990 চনৰ পৰা 2004 চনলৈকে ইন্টাৰনেটটো সেই ৰিড অনলি মোডত চলি থাকিলে মানে আপুনি ব্ৰাউজ কৰিব পাৰিব আপুনি সাৰ্চ কৰিব পাৰিব কিন্তু আপুনি কোনো ধৰণৰ ইনপুট দিব নোৱাৰে সেই 1990 চনৰ পৰা 2004 চনৰ সেই সময়ছোৱাক ৱেব 1 বুলি জনা যায় ইন্টাৰনেটৰ সেই যুগটোক ৱেব 1 বুলি জনা যায় তাৰ পিছত আহি গল 2004 চনৰ পিছৰ সময়খিনি যোনটো নেকি ৱেব 2 ৰ আৰম্ভণি এই 2004 চনতে ইন্টাৰনেটে এনেকুৱা এটা ৰিভলিউচন আনিলে যে আপুনি ইন্টাৰনেটত অকল পঢ়াৰ লগতে নিজে ইনপুট দিব পাৰে 2004 চনৰ পিছতে সোশ্যাল মিডিয়া সাইট বিলাক লাহে লাহে ডেভেলপ হ'বলৈ আৰম্ভ কৰিলে অৰ্কুটৰ সৃষ্টি হ'ল ইমেইলৰ সৃষ্টি হ'ল বিভিন্ন ধৰণৰ ইন্টাৰনেট এক্সপ্লোৰাৰ সৃষ্টি হ'ল উইকিপিডিয়াৰ সৃষ্টি হ'ল আৰু শেষত গৈ পেলাই ইউটিউবৰ দৰে ইমান ডাঙৰ এটা সাৰ্চ ইঞ্জিন যোনটোত নেকি আপুনি ভিডিও ষ্টৰ কৰি থব পাৰে আপুনি নিজৰ ভিডিও নিজে ক্ৰিয়েট কৰি পেলাই তাতে আপলোড কৰিব পাৰে যোনটো নেকি বেলেগ ইউজাৰে চাব আৰু তাৰ পৰা আপুনি পইচা ইনকাম কৰিব পাৰে তেনেকুৱা এটা অৱস্থালৈকে আহি গ'ল সো বৰ্তমানে সেই ষ্টেজে চলি আছে 2004 চনৰ পৰা বৰ্তমানলৈকে যোনখিনি চলি আছে সেইখিনিত মানুহে ৰিড কৰাৰ লগতে নিজে ৰাইট কৰিব পাৰে নিজে আপলোড কৰিব পাৰে নিজে ক্ৰিয়েট কৰি পেলাই নিজৰ কন্টেন্ট বিলাক আপলোড দিব পাৰে এই যোনটো সময় 2004 পৰা বৰ্তমানলৈকে যোনখিনি সময় চলি আছে সেইখিনি ৱেব 2 বুলি জনা যায় ৱেব 2 আগতে কি আছিল অকল ৰিড অনলি সো এই ৱেব 2 কি হ'ল ৰিড এন্ড ৰাইট আপুনি উইকিপিডিয়াত নিজে ইনপুট দি পেলাই চেঞ্জ কৰিব পাৰিছে আপোনাৰ গুগলৰ ইনফৰমেশন বিলাক আপুনি নিজে চেঞ্জ কৰিব পাৰিছে আপুনি ইউটিউবত নিজে ক্ৰিয়েট কৰি পেলাই কন্টেন্ট আপলোড কৰিব পাৰিছে আপুনি সোশ্যাল মিডিয়াত নিজৰ ফটো আপলোড কৰিব পাৰিছে কিন্তু ৱেব 1ত তেনেকুৱা ধৰণৰ কোনো সৃষ্টিশীলতা আছিল যদিও নেকি ৱেব 2ত আমি নিজৰ কন্টেন্ট নিজে আপলোড কৰিব পাৰিছো কিন্তু ই এটা সেন্ট্ৰালাইজ ব্যৱস্থাৰ মাজতহে আছে হে ইউটিউবত আমি কন্টেন্ট আপলোড কৰিছো কিন্তু ইউটিউবৰ কমপ্লিট ৰাইট আছে আমাৰ কোনো ধৰণৰ ৰাইট নাই অধিকাৰ নাই মোৰ নিজৰ কন্টেন্টৰ ওপৰত নিজৰ ৰাইট নাই মই এই ভিডিওটো বনাই আছো আপলোড কৰিম ইউটিউবে কেতিয়াবা বেয়া পালে সেই ভিডিওটো ডিলিট কৰি দিব পাৰে ইউটিউবে যদিও নেকি আমাক পইচা দি আছে কিন্তু তেওঁলোকে আমাক থাৰ্ড পাৰ্টি হিচাপত ব্যৱহাৰ কৰি পেলাই পইচা দি আছে তেওঁলোকে ডাইৰেক্টলি এডভাৰটাইজাৰৰ পৰা পইচা লৈছে আৰু তেওঁলোকে নিজৰ পইচাটো কাটি পেলাই আমাক দি আছে সো তাত আমাৰ কোনো ধৰণৰ কন্ট্ৰল নাই তেওঁলোকে মন গলে কেতিয়াবা 20 টকা দিছে কেতিয়াবা 200 টকা দিছে হেতু কাৰণে এই গুটেই সিস্টেমটো এটা সেন্ট্ৰালাইজ সিস্টেম হিচাপত চলি আছে উইকিপিডিয়াত আমি কিবা আপলোড কৰিছো আমি লিখিছো নিজৰ মতে লিখিছো উইকিপিডিয়াৰ পছন্দ হোৱা নাই তেওঁলোকে ডিলিট কৰি দিব পাৰে তেওঁলোকে এডিট কৰি পেলাই বেলেগ কিবা এটা লিখি দিব পাৰে সো সেইভাবে এই গুটেই প্ৰসেসটো ৱেব 3 ডিসেন্ট্ৰালাইজ হ'বলৈ গৈ আছে সো সেইভাবে হয়তো কিছু বছৰৰ পিছতে এই ইউটিউব ফেসবুক বা এনেকুৱা ধৰণৰ সোশ্যাল মিডিয়া প্লেটফৰ্ম বিলাক লাহে লাহে নাইকিয়া হৈ যাব আৰু আপোনাৰ হাতত কমপ্লিট কন্ট্ৰলটো আহি যাব
আপুনি কিমান টকা আৰ্ন কৰিব আপোনাৰ ওয়েবসাইটটো কি হ'ব কমপ্লিট কন্ট্ৰলটো নিজৰ হাতত থাকিব সো সেইভাবে ইউটিউব ফেসবুক এবোৰ লাহে লাহে কিন্তু নাইকিয়া হৈ যাব হেতু কিন্তু 100% এই গুটে প্ৰসেসটো বৰ্তমান অলৰেডি আৰম্ভ হৈ গৈছে ব্লকচেইন টেকনলজিৰে এই গুটে প্ৰসেসটো তেওঁলোকে কৰিব গুটে কন্ট্ৰলটো থাকিব ইউজাৰৰ হাতত যেনেকে মই এজন ফেসবুকৰ ইউজাৰ ইউটিউবৰ ইউজাৰ কমপ্লিট কন্ট্ৰল মোৰ হাতত ইয়াত কোনো ধৰণৰ থাৰ্ড পাৰ্টি নাথাকে কোনো ধৰণৰ মিডলম্যান নাথাকে যেনেকে ইউটিউব এটা মিডলম্যানৰ নিচিনা কাম কৰিছে আমি আপলোড কৰিছো আমাৰ ভিডিও আমাৰ কন্টেন্ট কিন্তু পইচা তেওঁলোকে খাই আছে ইয়াতে কোনো ধৰণৰ তেনেকুৱা মিডলম্যান নাথাকে যদিও নেকি ইউটিউব ফেসবুক এবিলাক নাইকিয়া হৈ যাব আপুনি কিন্তু সেই কন্টেন্ট বিলাকৰ দ্বাৰা আজি যেনেকে পইচা ইনকাম কৰিছে তেতিয়া ইয়াতকে বেছিহে পইচা ইনকাম কৰিব পাৰিব কাৰণ কমপ্লিট কন্ট্ৰল আপোনাৰ হাতত কিমান পইচা ইনকাম কৰিব আপোনাৰ হাতত কেনেকুৱা ধৰণৰ এডভাৰটাইজমেন্ট দিব হেতু কন্ট্ৰল আপোনাৰ হাতত এডভাৰটাইজাৰৰ পৰা কিমান টকা ল'ব হেতু আপোনাৰ হাতত ইয়াত কোনো ধৰণৰ মিডলম্যান নাথাকিব সো অলৰেডি তেনেকুৱা ধৰণৰ ডিসেন্ট্ৰেলাইজ সোশ্যাল মিডিয়া এপ আৰম্ভ হৈ গৈছে যেনেকে লেন্স ফাৰ্কাস্টাৰ এনএফটিস DAOs ক্ৰিপ্টো ওয়ালেটস সো এই গুটেই বিলাক কি হয় আমাৰ নিজৰ কন্ট্ৰলত থাকে এইবিলাক ডিসেন্ট্ৰেলাইজ সোশ্যাল মিডিয়া প্ল্যাটফৰ্ম হয় অলৰেডি 2020 চনৰ পৰা এই ওয়েব 3 লাহে লাহে আৰম্ভণি হৈছে বা ইমাৰ্জিং হৈ পেলাই আগবাঢ়ি আহিছে আৰু আমি আশা কৰিব পাৰো যে আৰু 5-6 বছৰৰ পিছত হয়তো এই ওয়েব 2 লাহে লাহে পতন হ'ব আৰু এনেকুৱা ধৰণৰ ডিসেন্ট্ৰেলাইজ যোনবিলাক মিডিয়া সেইবিলাক লাহে লাহে ইমাৰ্জিং হৈ পেলাই আগবাঢ়ি যাবলৈ আৰম্ভ কৰিব আৰু তেতিয়া হয়তো সেই ফেসবুক ইউটিউব বা তেনেকুৱা ধৰণৰ সোশ্যাল মিডিয়া ওয়েবসাইটৰ গুৰুত্বটো লাহে লাহে কমি যাব এতিয়া ভাবিলে আচৰিত লাগে কিন্তু তেতিয়া হেতু আমাৰ কাৰণে কিন্তু একসেপ্টেবল হ'ব আজিৰ ডেটত বহুতো লোকে অলৰেডি এপ ডেভেলপ কৰি পেলাই নিজৰ কন্টেন্ট নিজে বিক্ৰী কৰি আছে এটো কিন্তু এটা ওয়েব 3 ৰ প্ৰভাৱই হয় নিজৰ এপ নিজৰ ওয়েবসাইট মই নিজে বিক্ৰী কৰিম মোৰ নিজৰ ক্লাউড স্পেস মোৰ নিজৰ সাৰ্ভাৰ থাকিব সো হেতুৱে হৈ গল ওয়েব 3 আপোনালোকে হয়তো এই ভিডিওটোৰ জৰিয়তে এই ওয়েব 1 ওয়েব 2 ওয়েব 3 বা ইন্টাৰনেটৰ হিষ্ট্ৰীটোৰ কথা অকমান বুজি পালে ওয়েব 1 ত কি আছিল যে অকল ৰিড অনলি ওয়েব 2 ত কি হৈছিল ৰিড এন্ড ৰাইট আমি নিজেই কিবা কন্টেন্ট বনাই পেলাই আমি তাতে লিখিব পাৰো আপলোড কৰিব পাৰো ওয়েব 3 ত কি হ'ব ৰিড ৰাইট এন্ড ওন আমি নিজে ওন কৰিব পাৰিম সো ভিডিওটো ইমানে আছিল ইন্টাৰনেটৰ বিষয়ে ওয়েব 1 ওয়েব 2 ওয়েব 3 বিষয়ে জানি পেলাই কেনেকুৱা লাগিলে জনাব যদি ভাল লাগিলে লাইক কৰিব কমেন্ট কৰিব আৰু শেয়াৰ কৰিব ধন্যবাদ